ভাস্কৰ্য শিল্পত অহৰ্নিশে কাম কৰি থকা এজন বিশেষ ব্যক্তিৰ সৈতে আজি আমি আপোনালোকৰ আগত লৈ আহিব বিচাৰিছো। গাঁৱৰ পটভূমিত থকা যিসমূহ শিল্প সেই শিল্পসমূহক তেওঁ এনেদৰেই আগলৈ লৈ আহিব বিচাৰিছে। শৈশৱৰ ঢকুৱাত আনন্দ উল্লাস, শৈশৱৰ ঢকুৱাত কিমান যে ধেমালি, ততে নাইকিয়া গাত জীৱনৰ আবেলি বেলাত সেয়া সোঁৱৰণিৰ এখিলা পাত। এই যিসমূহ তেওঁ কথা বতৰা সেইসমূহ ইয়াত খুব ধুনীয়াকৈ লিখিছে। আগৰ মেণ্ঠুল দদাই বুলি এজন গাঁৱত মানুহেই থাকে। উৎসৱ হ'লে তেওঁ মেণ্ঠুল গোটাই দিনতেই ঠিক ঠাক কৰি তেলকোৰ ভৰাই গোটেই নিশা মেণ্ঠলত কেৰাচিন তেল ভৰাই পাম্প দি ৰভাতল জিলিকাই ৰাখে। সেইজন ব্যক্তিনো কোন আৰু সেই ব্যক্তিগৰাকীয়ে ভাস্কৰ্য শিল্পৰ যি উত্তৰণ সেই উত্তৰণৰ ক্ষেত্ৰখনত তেওঁ অহৰ্নিশে কাম কৰি আছে। মোৰ পাছফালে আপোনালোকে দেখিছে এই যিসমূহ আপোনালোকে ভাস্কৰ্য শিল্প দেখিছে, যিসমূহ মূৰ্তি দেখিছে, এই মূৰ্তিসমূহত লুকাই আছে তেওঁৰ কষ্ট, তেওঁৰ ত্যাগ আৰু তেওঁৰ সপোন। আৰু এই সপোনক তেওঁ সাকাৰ ৰূপ দিব বিচাৰিছে এজন ব্যক্তি, যিজন ব্যক্তিৰ কথা মই ইতিমধ্যে ক'লোৱেই, ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা। তেওঁৰ অৱসৰপ্ৰাপ্ত এগৰাকী অধ্যাপক। তেওঁৰ যি চিন্তা চৰ্চা, তেওঁৰ যি ইয়াৰ প্ৰতি থকা তেওঁ যিসমূহ সৃষ্টিশীল মনোভাৱ, সেই মনোভাৱসমূহ লৈ এনেধৰণেই তেওঁ আচলতে শ ভাস্কৰ্য মূৰ্তি তেওঁ নিৰ্মাণ কৰিছে। যোৰহাটৰ পৰা আহি গুৱাহাটী মহানগৰীৰ কলাক্ষেত্ৰত তেওঁ এখন প্ৰদৰ্শনী আয়োজন কৰিছে, যিখন প্ৰদৰ্শনীৰ জৰিয়তে নতুন প্ৰজন্মক বা আমাৰ সমাজখনৰ আগত তেওঁ চিনাকি কৰাই দিব বিচাৰিছে। হয়, অসমৰ ভাস্কৰ্য শিল্প বা অসমৰ এই শিল্পসমূহে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি আমাৰ সমাজখনৰ চিন্তাধাৰা বা সমাজখনক নতুন গতি দিব পাৰে। আপোনাক পোনপ্ৰথমে ND24 আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনাৰ এনেধৰণৰ চিন্তা চৰ্চাই নতুন প্ৰজন্মৰ আগত আপুনি দাঙি ধৰিছে বা তুলি ধৰিব বিচাৰিছে। অকণমান মই জানিব বিচাৰিছোঁ গোটেই এই কথাখিনি। আচ্ছা, আমাৰ দেশত সম্পূৰ্ণ গাঁৱৰে হওক, খাচ থলুৱা যিটো বুলি কয়, তেনেকুৱা পৰম্পৰাক লৈ পেলাই আমি ভাস্কৰ্য কলাত আধুনিকতাৰ বতাহটোৰ বাবে অলপ কম দেখোঁ। এই কথাটো হয়তো মোৰ ভুল চিন্তাও হ'ব পাৰে, শুদ্ধ চিন্তাও হ'ব পাৰে, কিন্তু মোৰ মনত এইটো খুন্দিয়াই থাকে। তাৰপিছত লাহে লাহে মোৰ জীৱনটোৰ মেট্ৰিক পৰ্যায়লৈকে মই গাঁৱত বাস কৰিছিলোঁ। মেট্ৰিক দিয়াৰ পিছত মই নগৰলৈ আহিছিলোঁ। গতিকে দুয়োটা পৰিৱেশৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে। কলা সংস্কৃতিত দেখিলোঁ যে আমাৰ দেখোন গাঁৱৰ পটভূমিত যিবোৰ ঘটনা এটা সময়ত অতি প্ৰাধান্য আছিল, খেতিপথাৰ হওক, বিহুৰ হওক, অন্যান্য অনুষ্ঠানিক কাম হওক, সেইবিলাক লাহে লাহে অৱলুপ্তিৰ পথত গৈ আছে। মই ভাবিলোঁ যে এই বস্তুবিলাক যদি অৱলুপ্তিৰ পথত যায়, তেতিয়াহ'লে আমাৰ যিটো বুনিয়াদ বা ভেটি, সেইটো থৰক বৰক হ'ব। আমি কাৰ ওপৰত নিৰ্ভৰ কৰি আমি ধৰি লওক পষ্ট মডাৰ্নিজিমলৈ গুচি গ'লোঁ। গতিকে সেই ভেটিটোতো আমাৰ নায়েই জাজ কৰিবৰ কাৰণে। দেখিলোঁ যে যিয়ে যি কৰে কৰি থওক, মোক দৰকাৰ নাই, আগ ধৰি মই এটা ভেটি তৈয়াৰ কৰোঁ। সেই ভাবিয়েই আমাৰ গাঁৱৰ পটভূমিত কিছুমান হেৰাই যোৱা সৰু সৰু ছাবজেক্টকে লৈ আৰ্ট ফৰ্মলে যে কৰিব পাৰি, তাৰ এটা উদাহৰণ দাঙি ধৰি মই এই 105-10টা মূৰ্তি ইয়াত প্ৰদৰ্শন কৰিলোঁ। বস্তুবোৰ ধৰি লওক ধান চপোৱা, জোৰত মাছ কটা, মীন দদাই চেপাত 100 মাগুৰ, এনেকুৱা বৰ কৌতুকজনক কিন্তু বাস্তৱ ঘটনা। এইবিলাক বাস্তৱ ঘটনা আমাৰ শৈশৱতে দেখিছিলোঁ বা আমাৰ গাঁৱৰ পটভূমিত দেখিবলৈ পোৱা যায়। কিন্তু এই বস্তুবোৰতো আমাৰ কলালে নাই, অথচ আমি গাঁওখন বা আমাৰ সংস্কৃতি তাতে আছে। গতিকে এই কথাবিলাকৰ ওপৰত গুৰুত্ব প্ৰথমতে দিলোঁ। দি পেলাই তাৰপিছত চিন্তা কৰিলোঁ, আমাৰ নাৰীসকল দৈনন্দিন জীৱনৰ বেলেগ বেলেগ কাম কিছুমানত পুৰুষতকৈও বেলেগ ধৰণে ব্যস্ত হৈ থাকে। তেতিয়া চিন্তা কৰিলোঁ যে সামাজিক জীৱনত নাৰীৰ ভূমিকা কি হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে। ধৰি লওক দলঙৰ লখিমী, এটিকলি দুটি পাত, এনেকুৱা ধৰণৰ যিবোৰ কথা, এই ধৰি লওক উৰাল মাৰি ধান খুন্দা,
গতিকে এই বস্তু এনেকুৱা ছাবজেক্টবিলাককে মাংগলিক জল গোটোৱা বিয়াই উৎসৱ বা কলতলত আদৰণি জনোৱা এনেকুৱা য'ত য'ত যেনেকুৱাবিলাকত তিৰোতাসকলৰ ভূমিকা বেছি এনেকুৱা বিষয়ৰ ওপৰতো মই কিছুমান ভাস্কৰ্য তৈয়াৰ কৰি আমাৰ দৈনন্দিন জীৱন আৰু তাক প্ৰাধান্য দি বেলেগ এটা হেডত সামাজিক জীৱনত নাৰীৰ ভূমিকাটো কৰি ভাস্কৰ্য প্ৰায় 30টা মান কৰিলোঁ। তাৰপিছত আৰু এটা চিন্তা মনলৈ আহিল যে এই নাৰী বোলা শব্দটোক লৈ পেলাই আমাৰ দুই এক শিল্পীয়ে প্ৰাচাত্যৰ চিত্ৰকে নকল কৰি বেকগ্ৰাউণ্ডবোৰ চেঞ্জ কৰি আলোচনীয়ে দি পেলাই তেওঁৰ দৃষ্টিভংগীটো দেখুৱাবলৈ যত্ন কৰাটো দেখিছোঁ। এই কথাটোৱে মোক প্ৰতিক্ৰিয়া কৰিছিল। তাৰপিছত দেখিলোঁ যে এইটো নহয়। গতিকে মই নাৰী শব্দটোক বিশ্লেষণ কৰি 6টা মূৰ্তি কৰিলোঁ। নাৰী ধৰিত্ৰী, নাৰী মাতৃ, আদি শক্তি, নাৰী দেৱী তুল্যা, নাৰী ধৰি লওক আপোনাৰ সৃষ্টিৰ অংকুৰণ, তাৰপিছত আকৌ নাৰী আপোনাৰ মাতৃ, নাৰী পুষ্টি পালন, নাৰী সুন্দৰ, আলসুৱা, এই এটাইবোৰ কথা তন্নকৈ ফঁহিয়াই এই এটা শব্দকে লৈ মই 6টা ভাস্কৰ্য বেলেগ বেলেগ ৰূপত ধাৰণ কৰি দেখুৱাম। আমি পাতি যাম, আমি দেখুৱাই যাম। যদিও ভাস্কৰ্য শিল্প বহু প্ৰাচীন, তথাপিও এই অসমৰ যিসমূহ চিত্ৰণ বা অসমৰ গাঁৱলীয়া সমাজৰ যিসমূহ চিত্ৰ বা নাৰীৰ সমাজক প্ৰতিনিধিত্ব কৰি তেওঁৰ যিসমূহ ভাস্কৰ্য শিল্প সেইসমূহ তেওঁ নিৰ্মাণ কৰিছে। মই দেখুৱাইছোঁ গাঁৱৰ পটভূমিত দৈনন্দিন জীৱন, গাঁৱৰ পটভূমিত থকা যিসমূহ শিল্প সেই শিল্পসমূহক তেওঁ এনেদৰেই আগলৈ লৈ আহিব বিচাৰিছে। আৰু ইয়াতে তেওঁ লিখিছে তেওঁ এনেদৰেই যিসমূহ ফকৰা যোজনাই হওক বা যিসমূহ আমাৰ গাঁৱলীয়া সমাজত প্ৰচলিত ৰীতি নীতি সেইসমূহক তেওঁ এনেধৰণে ভাস্কৰ্য শিল্পত তেওঁ ফুটাই তুলিবলৈ চেষ্টা কৰিছে। আমি দেখিছোঁ ইয়াতে শৈশৱৰ ঢকুৱাত আনন্দ উল্লাস, শৈশৱৰ ঢকুৱাত কিমান যে ধেমালি, ততে নাইকিয়া গাত জীৱনৰ আবেলি বেলাত সেয়া সোঁৱৰণিৰ এখিলা পাত। এই যিসমূহ তেওঁ কথা বতৰা সেইসমূহ ইয়াত খুব ধুনীয়াকৈ লিখিছে। আৰু তাৰ সমান্তৰালভাৱে তেওঁ এনেদৰে যি ভাস্কৰ্য শিল্প সেয়া তেওঁ আমাৰ নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিব বিচাৰিছে। আমি আগুৱাই যাম, পৱন আছে মোৰ সৈতে, আগুৱাই আমি গৈ দেখুৱাম তেওঁৰ যিসমূহ শিল্প সেই শিল্পসমূহ কেনেধৰণে তেওঁ বিভিন্ন ধৰণৰ ৰূপত তেওঁ ফুটাই তুলিবলৈ যত্ন কৰিছে। নৈৰ ঘাটৰ ছন্দ, নৈৰ ঘাটত থকাৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যৰ কথা তেওঁ ইয়াতে বৰ্ণনা কৰিছে। তাৰ সমান্তৰালভাৱে যুগ্ম জীৱনৰ দলিল, বিয়াৰ সময়ত যিসমূহ কথা বতৰা সেই চিত্ৰ তেওঁ ইয়াতে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। মই আন এটা অকণমান দেখুৱাওঁ, পৱনে দেখুৱাব। মেন্থুল দদাই বুলি ক'লে আচলতে গাঁৱৰ এগৰাকী খোজা কৃষক বা খোজা লোকক তেওঁ ইয়াতে প্ৰতিনিধিত্ব কৰি বনাইছে। মেন্থুল দদাই ছাতি লাঠি লৈ বিয়াৰ ঘৰলৈ যায়, দুটি লাইট আৰু তেলৰ গেলানে ৰভাতল পোহৰাই। আমাৰ এটা সময়ত গাঁৱৰ ৰভাসমূহত যি এই পৰিৱেশটো আছিলে, আচলতে তেতিয়াৰ বিদ্যুৎ নাছিল বা এনেধৰণৰ যি এই লাইটসমূহ আছিলে, এই লাইটসমূহক লৈ এটা খুব ধুনীয়াকৈ এই ভাল লাগিছে। অকণমান কওকচোন বাৰু, এই যে আপুনি গাঁৱৰ পৰিৱেশটো ফুটাই তুলিবলৈ যত্ন কৰিছে। এই বিষয়বস্তুবোৰতো লাহে লাহে নাইকিয়া হৈ গ'ল। আমাৰ নৱপ্ৰজন্মই নাজানে আগৰ মেন্থুল দদাই বুলি এজন গাঁৱত মানুহেই থাকে। উৎসৱ হ'লে তেওঁ মেন্থুল গোটাই দিনতেই ঠিক ঠাক কৰি তেল কোৰ ভৰাই গোটেই নিশা মেন্থুলত কেৰাচিন তেল ভৰাই পাম্প দি ৰভাতল জিলিকাই ৰাখে। তেওঁ এজন ইম্পৰ্টেণ্ট মানুহ, কিন্তু বিজুলী অহাৰ লগে লগে সেইজন নাইকিয়া হৈ গুচি গ'ল। গতিকে সেইটো ভাস্কৰ্য কলাত মই সংৰক্ষণ কৰি ৰাখিলোঁ। বহু আছে, মই এইখিনিতে আমি বহু আছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱৰো মূৰ্তি ইয়াতে আছে, বা গোপীনাথ বৰদলৈদেৱৰ মূৰ্তি আছে। তাৰ সমান্তৰালভাৱে শ্বহীদ মণিৰাম দেৱানৰ মূৰ্তি তেওঁ নিৰ্মাণ কৰিছে। বিভিন্ন মূৰ্তি আছে। গতিকে এইসমূহ আচলতে খৰচ যথেষ্ট হয়, নহয়নে? খৰচটো যথেষ্ট হয়েই, কিন্তু এইটো কথা চিন্তা নকৰি যে আমাৰ সংস্কৃতিটো সংৰক্ষণ হ'ব লাগে। গতিকে সকলোৱে যদি এই চিন্তা কৰি কলাটোক সাধনা বুলি নলৈ অকল ব্যৱসায়িক দৃষ্টিভংগীৰে যদি চোৱা যায়, তেতিয়াহ'লে আমাৰ কলা সংস্কৃতিত বিপদ নামি অহাটো একেবাৰে ধুৰুপ। গতিকে কোনোটো কামেই নকৰিব, পইচা নাপালে কেলৈ কাম কৰিব? তেতিয়াহ'লে সৃষ্টি নহ'ব। সৃষ্টি নহ'লে আমি শূন্যলৈ গুচি যাব লাগিব। গতিকে মই সকলো কথা চকু কাণ মুদি মোৰ ব্যক্তিগত জীৱনত অসুবিধা হ'লেও য'ত যি দুই এপইচা গোটাব পাৰিছোঁ তাৰেই মই অবিৰাম গতিত কলাৰ সেৱাৰ মনোবৃত্তিৰেহে, দেশ সেৱাৰ মনোবৃত্তিৰে কলাৰ মাধ্যমেৰে মই আগবাঢ়িছোঁ। এইখিনিতে আমি বিদায়ো ল'ব লাগিব। আৰু নতুন প্ৰজন্মক লৈ কি ক'ব বিচাৰিব? কাৰণ এইসমূহ নতুন প্ৰজন্মই জনা উচিত, আৰু তাৰ বাবে আপুনি ইয়াৰ এটা বজাৰমুখীও চিন্তা চৰ্চা কৰিব লাগিব, নহয়নে? এতিয়া কথা হ'ল কি, আমি নতুন প্ৰজন্মই হওক বা আজিকালি অলপ মেচিয়ৰ শিল্পী বুলি ক'লেও টেবুলতে সহজতে প্ৰাচাত্যৰ কেটেলগবোৰ পাই ব্ৰেইনত প্ৰভাৱ পৰি যায়।
গতিকে আমি নিজলৈ ঘূৰি চাবলৈকে নহয় সৰু সৰু আমাৰ মাজত থকা বিষয়বস্তুবিলাককে লৈয়ে যে আমি একোটা ভাস্কৰ্য তৈয়াৰ কৰিব পাৰোঁ ইও যে সংস্কৃতিৰ এটা আধাৰ আমাক দিব পাৰে এইটো এটা ডাঙৰ উদাহৰণ গতিকে মোৰ দৃঢ় বিশ্বাস যিবিলাক ইয়ং আৰ্টিষ্ট বিভ্ৰান্ত হৈ কি কৰিম কি নকৰিম কি আঁকিম এনেকুৱাবিলাকত মানে ডুব গৈ মানে ভাবাধাৰাত বিশৃংখলতাত পৰি আছে তেওঁলোকৰ এই এক্সিবিশ্যনখনৰ পিছত এটা ধাৰণা হ'ব যে এজন অৱসৰপ্ৰাপ্ত অধ্যাপকৰ চিন্তা চৰ্চাৰে যদি সৰু সৰু বিষয় লৈ যদি ভাস্কৰ্য তৈয়াৰ কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰিব পাৰে তেতিয়াহ'লে আমিও এনে লাইনতে কাম কৰিম তেতিয়া মোৰ দৃঢ় বিশ্বাস আমাৰ দেশ কলা সংস্কৃতিৰে নদন বদন হৈ পৰিব ইহঁত মই আন এটা কথা আপোনাৰ পৰা সুধোঁ এই আপোনাৰ যিখন প্ৰদৰ্শনী কিমান দিনলৈকে থাকিব এই প্ৰদৰ্শনীখন আজি ২৬ তাৰিখৰ পৰা ১ তাৰিখলৈকে থাকিব এই প্ৰদৰ্শনীখন আচলতে হুৰমুকে চোৱা প্ৰদৰ্শনী নহয় ইয়াত প্ৰতিটো বাস্তৱ মানুহজন গৰ্ভত থাকিলেও ইয়াৰ ফৰ্ম ডিষ্টৰ্শ্যন কৰা আছে গতিকে ফৰ্মবোৰ ভাঙি ছলিড ভইডৰ ৰিলেশ্যন ঘটাই মই লাইনৰ প্ৰবাহবিলাক বেলেগ এটা আৰ্টিষ্টিক দৃষ্টিভংগীৰে লৈ গৈ মই মূৰ্তিবিলাক তৈয়াৰ কৰিছোঁ আৰু মূৰ্তিটোত সোমাবলৈ নামাকৰণ দিছোঁ তাৰ ভাৱটোৰ কাৰণে মই লগত এটা কবিতা সংযোগ কৰি দিছোঁ গতিকে ধ্যান মনেৰে সময় লৈ যদি ক্ৰমান্বয়ে চাই আহে মোৰ বিশ্বাস তেওঁৰ আত্মাক তেওঁ সমাজখনক তেওঁ নিজক ইয়াৰ মাজত বিচাৰি পাব উপলব্ধি কৰিব পাৰিব হয় নিশ্চয়কৈ আৰু আমি আশা কৰিছোঁ তেওঁৰ যি চিন্তা চৰ্চা সেইসমূহ সকলোৱে চাওক আৰু ইতিমধ্যে তেওঁ কৈছে যে কলাক্ষেত্ৰৰ বাকৰিত এই তেওঁৰ যিখন প্ৰদৰ্শনী সেয়া অনুষ্ঠিত হৈ আছে ২৬ তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে ১ তাৰিখলৈকে ১ জুনলৈকে আপোনালোকে চাব পাৰিব বিনামূলীয়াকৈ চাব পাৰিব নহয়নে বিনামূলীয়াকৈ আপোনালোকৰ বাবে তেওঁ লৈ আহিছে গতিকে সকলোৱে চাব পাৰিব আহক আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত